নমস্কাৰ, মই হীৰামণি শৰ্মা। আপোনালোকক প্ৰথমতে পৰিচয় দি লৈছোঁ যে মই ৰসায়ন বিজ্ঞানৰ এগৰাকী শিক্ষয়িত্ৰী আৰু এইচ কেম'ফিলিক বোলা ইউটিউব চেনেলত মই ৰসায়ন বিজ্ঞান ফ্ৰী অফ কষ্ট পূৰা টিউশ্যনে কৰোঁ। যিয়ে কি নহওক বাৰু, প্ৰথম মেইন পইণ্টলৈকে আহিছোঁ। এই ভিডিঅ'টি ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰু লগতে অভিভাৱকসকললৈকে, যিহেতু মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ সময় এয়া, আৰু ইতিমধ্যে মেট্ৰিকৰ ৰিজাল্ট দিলে, আৰু এতিয়া বহুতে হয়তো ভাবি আছে ছায়েন্স ল'ম আৰ্টছ ল'ম, আৰু এইটো সংক্ৰান্তত যদি দমোজা হৈছে তেতিয়াহ'লে এইচ কেম'ফিলিকত এইটো সংক্ৰান্তত ভিডিঅ' এটা পাব, আপোনালোকে নিশ্চয়কৈ ডিচিশ্যন ল'ব পাৰিব। এতিয়া মেইন কথাটো হৈছে, যিসকল ষ্টুডেণ্টে ছায়েন্স ল'ম বুলি ভাবিছে বা যিসকল পেৰেণ্টছে ভাবি আছে নিজৰ ল'ৰা ছোৱালীক ছায়েন্স বা বিজ্ঞান বিষয়ত দিব, নামভৰ্তি কৰাব, সেইসকলৰ বাবে এতিয়া এটা ট্ৰেণ্ডত চলি আছে কিছু কথা, সেইটো হৈছে ইণ্টিগ্ৰেটেড কোৰ্ছ। বহুত ষ্টুডেণ্টক দেখা পাওঁ আজিকালি যে ইণ্টিগ্ৰেটেড কোৰ্ছ লয়, বিভিন্ন ধৰণৰ কোচিং আমাৰ ইয়াতে ইনষ্টিটিউট অহাৰ বাবে এনেকুৱা ইণ্টিগ্ৰেটেড কোৰ্ছ কিছুমান ওলাইছে, য'ত মেডিকেল বা ইঞ্জিনিয়াৰিঙৰ কোচিঙো কৰাই থাকে, লগতে বৰ্ডৰ কাৰণেও প্ৰিপেয়াৰ কৰি থাকে। এতিয়া প্ৰশ্নটো হ'ল, আমি আমাৰ নিজৰ ল'ৰা ছোৱালীক সেই ইণ্টিগ্ৰেটেড কোৰ্ছটোত দিমনে নাই? তো অভিভাৱকসকলক মই এইখিনি কথাত এটা কথা মই জনাব বিচাৰিছোঁ যে চাওক, ভৱিষ্যতটো আপোনাৰ নহয়, ভৱিষ্যতটো আপোনাৰ নিজৰ সন্তানৰ, আৰু আপোনাৰ সন্তানৰ ভৱিষ্যতৰ কথা ডেফিনেটলি আপুনি ভালেই ভাবে, সেইটোত কোনো ডাউট নাই। কিন্তু ভাল ভবাৰ লগতে আমি যদি কম্পিটিশ্যন এটাত যাওঁ যে অমুকৰ ল'ৰা বা ছোৱালীক ইণ্টিগ্ৰেটেড দিছে, তেওঁক দিছে, তো আমি নিদিলে কেনে হ'ব, আমাৰতো টকা পইচা আছে, তেতিয়াহ'লে আমি কিয় নিদিম? তাৰ আৰু ভাল হওক, একেলগে বৰ্ডো ক্লিয়াৰ হ'ব, একেলগে কম্পিটিটিভ এক্সামো ক্লিয়াৰ হ'ব। মই নিজে এগৰাকী শিক্ষয়িত্ৰী হিচাপে এনেকুৱা আমাৰ অনুষ্ঠানতে হওক বা এনেকুৱা বিভিন্ন ধৰণৰ বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী লগ পাওঁ, যাক ঘৰৰ মানুহে বা ছাত্ৰ ছাত্ৰীয়ে নিজে নিজৰ ফ্ৰেণ্ডছ কোনোবাই তেনেকৈ ইণ্টিগ্ৰেটেড লৈছে কাৰণে গৈ মেলি তাতে সোমাই পৰিছে, আৰু না তেওঁলোকে সেই এণ্ট্ৰেঞ্চৰ বাবে কথাখিনি বুজিব পাৰিছে, না তেওঁলোকে বৰ্ড এক্সামৰ কাৰণে নিজকে ভালকৈ প্ৰিপেয়াৰ কৰিব পাৰিছে। এনেকুৱা এটা দোধোৰ মোধোৰ অৱস্থা হয় বেছিভাগ ছাত্ৰ ছাত্ৰীৰে, য'ত তেওঁলোকৰ বেছিক কমপ্লিট কৰিব লাগিছিলে, সেইখিনি সময়ত তেওঁলোকে শ্বৰ্টকাট ট্ৰিক শিকি আছে, আৰু তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ না বৰ্ডত ভাল হৈছে, না এণ্ট্ৰেঞ্চত যিখিনি মিনিমাম কোৱালিফাইং মাৰ্কছ লাগে এপ্লাই কৰাৰ কাৰণে, না সেইখিনি আয়ত্ব কৰিবলৈ সক্ষম হৈছে। মই এইটো ভিডিঅ'ৰ জৰিয়তে ছাত্ৰ ছাত্ৰী তথা অভিভাৱকক সজাগ কৰিব বিচাৰিছোঁ যে এই ছিষ্টেমটো মই বেয়া বুলি নকওঁ, কিন্তু সকলোৰে বাবে যে উচিত নহয় সেয়া কিন্তু নিৰ্ঘাত সত্য কথা। কাৰণ চাওক, আপোনাৰ ল'ৰা ছোৱালী যদি কিবাকৈ যদি 70 বা 80% পাইছে, আৰু ভাল বুলিয়ে মই ধৰি লৈছোঁ তেওঁলোক সঁচাকৈ ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট হয়, কিন্তু তেওঁৰ সেই যোগ্যতাটো নাথাকিবও পাৰে যে একেলগে ইমান কেইটাত মাথা মাৰি সকলোফালে একদম ছাকচেছ ল'ব। কাৰণ চাওক, তেওঁলোকৰ বয়সটোও চোৱাটো প্ৰয়োজন। তেওঁলোক কিমান বয়সৰ? মেট্ৰিক দিছেহে মাত্ৰ 16 বছৰ, 15 বা 16 বছৰ। আৰু এইখিনি সময়ত য'ত আমি যদি এটা সময়ত অকল বৰ্ডতে ফ'কাছ কৰিবলৈকে আমাৰ দিগদাৰ হৈছিলে, তেতিয়াহ'লে এইখিনি বয়সত সিহঁতে ইমান সকলোফালে মেনেজ কৰিব পাৰিবনে নাই? দ্বিতীয় কথাটো হৈছে, যদি মেডিকেল বা ইঞ্জিনিয়াৰিঙে কৰিবলগীয়া আছে, তেতিয়াহ'লে 1 বছৰ এটা ড্ৰপ দি পেলাই কোচিং কৰাটো একো বেয়া কথা নহয়, যিহেতু কোচিংটো সঁচাকৈ প্ৰয়োজন। মই শিক্ষয়িত্ৰী হিচাপেও মই এইটো প্ৰয়োজন অনুভৱ কৰোঁ। কিন্তু কথাটো হৈছে যে একেলগে বৰ্ড আৰু এণ্ট্ৰেঞ্চৰ বোজাটো একেলগে জাপি দি কিমানটা ষ্টুডেণ্টৰ ছাকচেছ ৰেটটো কিমান সেই ইনষ্টিটিউটৰ, যে একেলগে বৰ্ডো ক্লিয়াৰ কৰিছে, একেলগে এণ্ট্ৰেঞ্চ ক্লিয়াৰ কৰি ভাল এখন ইনষ্টিটিউট যেনেকৈ JEE মেইনছ ক্লিয়াৰ কৰি পেলাই অকল NIT এখন নহয়, যিসকল ছাত্ৰ ছাত্ৰীয়ে IIT পাব বিচাৰিছে, তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে IIT পাইছেনে নাই, এটা ভাল ৰেংক পাবলৈ সক্ষম হৈছেনে নাই, এটা ডাঙৰ প্ৰশ্ন। তো কথাটো হৈছে, টকাৰ বাবে এই কোচিং চেণ্টাৰবিলাকে সকলোতে এনেকুৱা এটা কথা প্ৰচাৰ কৰে যে যিয়ে ইণ্টিগ্ৰেটেড নকৰে তেওঁৰ জীৱনৰ আধা টাইম ৱেষ্টেজ যেন গ'ল। সেইটো কথা নহয়। মোৰ নিজৰ ভণ্টি IIT পাইছে, এবাৰতে পাইছে, JEE মেইনছ আৰু এডভান্স দুয়োটা ক্লিয়াৰ কৰিছে এজ এ জেনেৰেল কেটেগৰী। এইটো ৰিয়েলি এটা ভেৰি টাফ জব। চ' তাই কিন্তু কোচিং কৰিছে। মই এইটো নকওঁ যে নিজে পঢ়া শুনা কৰি পাইছে, সেইটো নহয়। হায়াৰ ছেকেণ্ডেৰীলৈকে ময়ে পঢ়াইছোঁ, বৰ্ডলৈকে মই পঢ়াইছোঁ কেমেষ্ট্ৰি, কিন্তু কোচিঙতো কিন্তু তাই বেছটো থকা বাবে 1 বছৰ কোচিং কৰিছে আৰু তাই IIT পাইছে। তো এইটো এটা জ্বলন্ত উদাহৰণ মোৰ নিজৰে।
তো এতিয়া কথা হৈছে ষ্টুডেণ্টসকলে কেনেকৈ সিদ্ধান্ত ল'ব বা অভিভাৱকসকলে কোনো কম্পিটিশ্যন নকৰাকৈ নিজৰ সন্তানৰ লগত ভালকৈ আলোচনা কৰি এটা বছৰ ডাঙৰ কথা নহয়, কিন্তু যদি সেই এটা বছৰ নষ্ট হ'ব বুলি ভাবি আপোনাৰ সন্তানক যদি দুয়োটাতে দিয়ে, কিন্তু যদি কোনোফালে নহয় মেডিকেল ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেঞ্চো ক্লিয়াৰ কৰিব নোৱাৰিলে যেনিবা আৰু ক'তো ছিটটো নাপালে বা সাধাৰণ BSc পঢ়াৰ বাবেও মাৰ্কছখিনি নাথাকিলে, তেতিয়া কেনেকুৱা হ'ব? এই কথাখিনি নিশ্চয়কৈ আপোনালোকে ভাবি চাই সিদ্ধান্ত ল'ব বুলি মই এগৰাকী শিক্ষয়িত্ৰী হিচাপে অনুৰোধ জনাইছোঁ আপোনালোক আটাইকে। কাৰণ এইটো বৰ্তমান সমাজত এটা ডাঙৰ ব্যাধিৰ দৰে বিয়পি পৰিছে আৰু সেইটো আচলতে সঁচাকৈ সমালোচনা বা আলোচনা কৰাৰ প্ৰয়োজন থকা বুলি মই অনুভৱ কৰোঁ। আপোনাৰ মন্তব্য নিশ্চয়কৈ কমেণ্টত জনাব। আৰু সদশেষত কওঁ, যদিহে কোনোবা ছায়েন্সৰ ষ্টুডেণ্টে এই ভিডিঅ'টি চাই আছা, তেতিয়াহ'লে ফ্ৰী অফ কষ্ট HS কেমোফিলিকত মই তোমালোকক সম্পূৰ্ণ কেমেষ্ট্ৰি NCERT চিলেবাছ সম্পূৰ্ণ বোৰ্ড অৰিয়েণ্টেড মই তোমালোকক ইউটিউবতে পঢ়াওঁ। আৰু যদি কোনোবাই মোৰ লগত ব্যক্তিগতভাৱে স্পেচিয়েল গাইডেঞ্চ বিচাৰে, তেতিয়াহ'লে একেবাৰে মিনিমাম খৰচ এটাত মই তেওঁলোকক অনলাইন কোৰ্চ দিওঁ, একেবাৰে মিনিমাম, যিটো সকলোৱে দিব পাৰে। তেন্তে এইখিনিয়ে ক'বলগীয়া আছিলে। ধন্যবাদ।